নমস্কাৰ মই প্ৰসেনজিত আজিৰ এই ভিডিঅ'ত আমি নৱম শ্ৰেণী উচ্চ গণিতৰ অনুশীলনী 6.3 ৰ কোৱেশ্চন নম্বৰ 17 পৰা সমাধান কৰিম। যোৱা ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 16 লৈকে সমাধান কৰিছিলো। যিসকলে এতিয়া সেই ভিডিঅ'টি চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, গৈ চাই ল'বা। আৰু যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা। তেতিয়াহ'লে বলাচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। চোৱা, অনুশীলনী 6.3 কোৱেশ্চন নম্বৰ 17 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, ইয়াত কৈছে যে যদি 1 plus r to the power p plus r to the power 2p plus dot dot মানে অখিমলৈ আৰু 1 minus r to the power p plus r to the power 2p minus dot dot অখিমলৈ। এতিয়া এই শ্ৰেণী দুটাৰ যোগফল ক্ৰমে sp, মানে এই শ্ৰেণীটোৰ যোগফল sp আৰু এই শ্ৰেণীটোৰ যোগফল হৈছে s dash p হয়। তেন্তে প্ৰমাণ কৰা যে sp plus s dash p equal to s2p, মানে এই দুটাৰ যোগফল আমি 2 into s2p দেখুৱাব লাগে। মানে লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড দেখুৱাব পাৰিলে হৈ গ'ল। প্ৰথমতে লিখা গিভেন কি দিয়া আছে sp ইকুয়াল কোনটো শ্ৰেণীৰ যোগফল আছিল, এইটো আছিল এই প্ৰথম শ্ৰেণীটোৰ যোগফল, মানে 1 plus r to the power p plus r to the power 2p plus dot dot অখিমলৈ মানে ইনফিনিটি। ঠিক আছে, তাৰপিছত আৰু কি দিয়া আছে, আৰু s dash p ইকুৱেল কি হ'ব, দিয়া আছে 1 minus r to the power p plus r to the power 2p minus dot dot infinity। ঠিক আছে, এতিয়া আমি কৰিম লেফট হ্যান্ড সাইড কি দিয়া আছে sp plus s dash p মানখিনি বহুৱা। sp ৰ মান কি আছে 1 plus r to the power p plus r to the power 2p plus dot dot infinity plus এটা s dash p ৰ মান হৈছে 1 minus r to the power p plus r to the power 2p minus dot dot infinity। এতিয়া চোৱা, ব্ৰেকেটটো উঠাই দিয়া প্ৰথমতে 1 plus r to the power p plus r to the power 2p plus dot dot infinity plus 1 minus r to the power p plus r to the power 2p dot dot minus dot dot infinity। এতিয়া ইয়াত চোৱা, আমি দেখা পাইছো r to the power p প্লাসত আছে, r to the power p মাইনাসত আছে, ক্যান্সেল গ'ল। ঠিক আছে, তেতিয়ালে কি ৰৈ যায় 1 plus 1 2 plus r to the power 2p r to the power 2p কেটা আছে, দুটা আছে, 2 into r to the power 2p দুটা প্লাস হল। ঠিক আছে, প্লাস ইয়াৰ পিছত কি আহিব চোৱা, আমি যদি ইয়াত লিখিলো হয় r to the power 2p plus পিছত কি হ'ব r to the power 3p প্লাসত, মানে r to the power 3p আৰু ইফালে কি আছে, ইফালে কি হৈছে plus 1 minus r to the power p plus r to the power 2p ইফালে কি হ'ব minus r to the power 3p হল, মানে 3p ক্যান্সেল, মানে অযুগ্মখিনি মাইনাস হৈ যাব আৰু ইফালে কি ওলাব r to the power 4p আৰু ইফালে আমাৰ r to the power 4p, মানে যুগ্মখিনি থাকি যাব, অযুগ্মখিনি বিয়োগ হৈ যাব। ঠিক আছে, তেতিয়া হলে আমি এনেকৈ লিখিব পাৰো, দুটা হ'ব প্লাস কৰিলে 2 into r to the power 4p, এনেকুৱাকে যুগ্মখিনি থাকিব, অযুগ্মখিনি বিয়োগ হৈ যাব, প্লাস এনেকৈ ওলাই থাকিব। ঠিক আছে, কিমানলৈকে ইনফিনিটি অখিমলৈ। তেতিয়াহ'লে তুমি ইয়াৰ পৰা কিবা কমন ল'ব পাৰা নে, ইয়াৰ পৰা 2 কমন ল'ব পাৰা। ঠিক আছে, তেতিয়াহ'লে কি ৰৈ যাব, ইয়াত থাকিব 1 প্লাস ইয়াত 2 কমন আহি গ'ল r to the power 2p প্লাস 2 কমন আহি গ'ল r to the power 4p ক আমি এনেকৈ লিখিব পাৰো 2p হোল স্কয়াৰ প্লাস ডট ডট ইনফিনিটি 2 into এতিয়া 1 plus r to the power 2p plus r to the power 2p whole square plus dot dot infinity। ইয়াত ঠাইত আমি কি লিখিব পাৰো, এটো কিহৰ যোগফল হ'ব s 2p ৰ যোগফল হ'ব। ঠিক আছে,
এতিয়া চোৱা SP মানে কিহৰ যোগফল আছিল 1 প্লাছ r টু দি পাৱাৰ p প্লাছ r টু দি পাৱাৰ 2p প্লাছ ডট ডট ইনফিনিটি তেতিয়াহ'লে ইয়াত s2p হ'লে কি হ'ব শ্ৰেণীটো 1 প্লাছ r টু দি পাৱাৰ 2p প্লাছ r টু দি পাৱাৰ 2p হোল স্কোৱাৰ প্লাছ ডট ডট ইনফিনিটি ঠিক আছে ইয়াত ঠাইত আমি কি লিখিব পাৰোঁ s2p গতিকে এইটো আছিল আমাৰ ৰাইট হেণ্ড সাইড এতেকে লেফট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 18 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে চোৱা 63 ক তিনিটা ভাগত ভগোৱা যাতে হিহত গুণোত্তৰ প্ৰগতিত থাকে মানে জিপিত থাকে আৰু প্ৰথম ভাগ দুটাৰ পূৰণফল তৃতীয় ভাগৰ 3/4 গুণৰ সমান হয় গতিকে ইয়াক আমি কেনে কৰিম চোৱা ধৰা হল লেট ভাগ তিনিটা প্ৰথমটো কি হ'ব a, পিছতটো ar, ar স্কয়াৰ ঠিক আছে এই তিনিটা আমি ধৰি লৈছো আৰু কি বুলি কৈছে জি কেইটা গুণোত্তৰ প্ৰগতিত থাকে মানে জিপিত আছে ঠিক আছে প্ৰথম শৰ্তমতে প্ৰথমতে আমাক কি বুলি কৈছে আমাক কৈছে যে 63 ক তিনিটা ভাগত ভগোৱা মানে এই তিনিটা ভাগত আমি ভগাইছো 63 ঠিক আছে তেতিয়াহ'লে ইয়াত যোগফল কি হয় 63 তেতিয়াহ'লে a প্লাছ ar প্লাছ ar স্কয়াৰ ইকুৱেল 63 ইমপ্লাইজ এতিয়া ইয়াৰ পৰা কি কমন ল'ব পৰা a কমন ল'ব পৰা কি ৰৈ যায় 1 প্লাছ ইয়াত থাকে r প্লাছ ইয়াত থাকিব r স্কয়াৰ ইকুৱেল 63 এইটো ইকুৱেশ্যন নম্বৰ 1 দি থোৱা ঠিক আছে তাৰপিছত এইটো হ'ল প্ৰথম শৰ্ত মতে দ্বিতীয় শৰ্ত মতে আমাক আৰু এটা শৰ্ত দিয়া আছে দ্বিতীয় শৰ্ত মতে কি বুলি কৈছে যে প্ৰথম ভাগ দুটাৰ পূৰণফল মানে এই প্ৰথম ভাগ দুটা পূৰণ কৰি দিয়া a ইনটু ar প্ৰথম ভাগ দুটাৰ পূৰণফল তৃতীয় ভাগৰ 3/4 গুণৰ সমান কিহৰ সমান 3/4 গুণ কাৰ সমান তৃতীয় ভাগটোৰ 3/4 গুণৰ সমান বুলি কৈছে ঠিক আছে তেতিয়াহ'লে ইমপ্লাইজ ইয়াৰ পৰা আমি এৰ মান উলিয়াই ল'ম a ইকুৱেল সো এইফালে কি আছে 3/4 ইনটু ar স্কয়াৰ আৰু এই ar টো এইফালে লৈ আহা মানে তলত যাব ar implies a equal কি হ'ব 3/4 a cancel গল r দি r স্কয়াৰ কাটিলে কি থাকিব only r থাকিব r মান পাই গলো 3/4 r ইকুৱেশ্যন নম্বৰ 2 দি থলো ঠিক আছে এতিয়া r মান 1 নঙত বহুৱাই এই এর মানটো আমি 1 নং সমীকৰণত বহাই চাম কি পাও ঠিক আছে ইমপ্লাইজ এর মান হল গল আমাৰ 3/4 r হোল ইনটু 1 প্লাস r স্কয়াৰ ইকুৱেল 63 ঠিক আছে এখিনি বুজি পাইছা ইমপ্লাইজ এতিয়া 3/4 টো তুমি হুফালে লৈ যোৱা আৰু এফালে কি থাকে r ইনটু 1 r plus r into r square plus r into r square r cube equal এফালে কিমান আছে 63 আছে আৰু এই 3/4 টো হুফালে গলে কি হৈ যাব উল্টা হৈ যাব মানে 3 টো হ'ব তলত into 4 টো যাব ওপৰত implies এটা আমি এই r cube টো আগত লিখো r cube plus r square plus r2 ইয়াত লিখিলো হলনি কৰিছো আৰু ইকুৱেল তলত আছে 3 আৰু ওপৰত কিমান হ'ব 4 গুণ 12 2 হাতে থাকিল 1 4 6 গুণ 24 1 25 252 implies r cube
প্লাছ আৰ স্কুৱেৰ প্লাছ আৰ ইকুৱেল কিমান হ'ব 3 8 গুণ 24 এক থাকিব 12 3 4 গুণ 12 84 ইমপ্লাইজ এতিয়া আমি কি পালো আৰ কিউব প্লাছ আৰ স্কুৱেৰ প্লাছ আৰ 84 টু বাওঁফালে আনিলে কি হৈ যাব মাইনাছ 84 সোঁফালে থাকিল 0 সমীকৰণ পাই গ'লো ইয়াৰ পিছৰ খালি আমি এফালে লিখিছোঁ তোমালোকে তলে তলে লিখি যাবা চোৱা এতিয়া আমি এটা সমীকৰণ পালো হয় না এইটোক আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম মানে এই আৰ স্কয়াৰ আৰু এই আৰ টুক ভাঙিম ঠিক আছে আৰু ইহতক মানে এনেকুৱা দুটা সংখ্যাৰে ভাঙিব লাগিব যাতে আমাৰ ব্ৰেকেট মানে কমন লোৱাৰ পিছত ব্ৰেকেট খিনি ইকুৱেল হ'ব লাগিব কৰিলে বুজি পাবা চোৱা আৰ কিউব তাৰ পিছত কি আছে আৰ স্কয়াৰ ইয়াক আমি এই দুটা সংখ্যাৰে ভাঙিম চোৱা -4 আৰ স্কয়াৰ প্লাছ 5 আৰ স্কয়াৰ ঠিক আছে ভাঙিব পাৰো কাৰণ আৰ স্কয়াৰ পাম 5 আৰ স্কয়াৰৰ পৰা 4 আৰ স্কয়াৰ গুচি গলে আৰ স্কয়াৰ থাকিব তো সেইটা ইয়াত কি আছে আৰ পাব লাগে আমি এনেকৈ লিখিব পাৰো -20 আৰ প্লাছ 21 আৰ চোৱা 21 ৰ পৰা 20 গুচি গলে এটা আৰ থাকিব ঠিক আছে ভাঙিলো আমি আৰু এফালে কি আছে -84 ইকুৱেল 0 এটা কমন লৈ চোৱা যদি আমাৰ ব্ৰেকেট গিটা ইকুৱেল আছে তেতিয়া হলে আমাৰ এই ভাঙাখিনি ঠিকে আছে কি কমন আহিব এই দুটাৰ পৰা আৰ স্কয়াৰ কমন আহিল ঠিক আছে ব্ৰেকেটত কি থাকি যাব আৰ কিউবৰ পৰা আৰ স্কয়াৰ আহিলে এটা আৰ থাকিব মাইনাস এফালৰ পৰা আৰ স্কয়াৰ কমন আহিল 4 থাকিব প্লাস এতিয়া এই দুটাৰ পৰা কি কমন আহে অনলি আৰ কমন আহে আৰু 5 আহিব 5 আৰ আহিব 5 আৰ স্কয়াৰৰ পৰা 5 আৰ কমন আহিলে অনলি আৰ থাকিব মাইনাস 20 ৰ পৰা 5 কমন আহিল 4 থাকিব আৰু আৰ টু কমন আহি গল ব্ৰেকেট খিনি মিলিছে এতিয়া ইয়াৰ পৰা লম কমন প্লাস 21 আৰ মাইনাস 84 ইয়াৰ পৰা কি কমন আহে এতৰ পৰা আহিব আমাৰ 21 কমন আহি যাব ঠিক আছে 21 ৰ পৰা 21 কমন আহিল অনলি আৰ থাকিব মাইনাস 84 ৰ পৰা 21 আহিলে কিমান থাকিব 4 থাকিব কাৰণ 4 গুণ 4 4 2 গুণ 8 ঠিক আছে ইকুৱেল 0 আমাৰ ব্ৰেকেট গিটা একে আছে ঠিক আছে ইমপ্লাইজ এতিয়া আমি কি পালো চোৱা এগিটাৰ পৰা r-4 কমন আহিল ঠিক আছে r-4 এটা ব্ৰেকেট হৈ গল আৰু এটা কি পালো আমি ইয়াত ৰৈ গল r স্কয়াৰ প্লাস ইয়াত ৰৈ গল 5r প্লাস ইয়াত ৰৈ গল 21 ইকুৱেল 0 গতিকে এখিনি হৈছে না সকলোৰে মুছি দি আছো মানে ইয়াৰ পিছৰ খালি আমি এফালে লিখিম এটা চোৱা ইয়াৰ পিছৰ খালি আমি এফালে লিখি আছো এটাকে কি পালো r-4 এটা ব্ৰেকেট পালো r-4 ইকুৱেল 0 ইয়াৰ পৰা আমি r ৰ মান কি পাম r ইকুৱেল -4 টু হুফালে গলে +4 হৈ গল ঠিক আছে ইয়াৰ পৰা পাই গলো আৰু এইটো চোৱা অৰ এইটো আছে আমাৰ দ্বিঘাত সমীকৰণত r স্কয়াৰ প্লাস 5r প্লাস 21 ইকুৱেল 0 এটা আছে দ্বিঘাত সমীকৰণত তেতিয়াহলে দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত ইয়াৰ মূলটো কেনেকৈ উলিয়ায় সূত্ৰটো কি আছিল সো আমি x ওলৰ ফৰ্মুলা কি পাইছিলো x ইকুৱেল -b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac/2a এইটো ফৰ্মুলা পাইছিলো গতিকে আমি এইটো ফৰ্মুলা মতে কৰিম মানে ইয়াত আমি উলিয়াম r ৰ মান r ইকুৱেল সো ইয়াত r মান কিমান r মান হৈছে 1 ঠিক আছে তো r মান হৈ গল 1 b ৰ মান হৈ গল 5 c ৰ মান 21 মাইনাস b মানে -5 প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মানে 5 স্কয়াৰ মাইনাস 4 ইনটু a মানে হৈ গল 1 ঠিক আছে ইনটু c মানে হল 21 বাই 2 ইনটু a মানে হৈ গল 1 ইকুৱেল -5 প্লাস মাইনাস ৰুট ওভাৰ
5 স্কোয়ার মানে 25 মাইনাস 4 ইন্টু 1 4 4 ইন্টু 21 84 বাই 2 ইন্টু 1 2 গতিকে আমাৰ এই মানটো কি হ'ব যেহেতু মাইনাসটো ওলাই আছে গতিকে এই মানটো কি হ'ব গ্ৰহণযোগ্য নহয় গ্ৰহণযোগ্য নহয় তেতিয়া আমি আৰৰ মান কি পালো 4 ঠিক আছে এটাকে আৰৰ মান 2 নঙত বহুৱাই পাও কি পাও 2 নম্বৰ সমীকৰণটো কি আছিল a ইকুৱেল 3/4r implies a equal 3/4 into r r মান 4 তলে উপরে 4 4 ক্যান্সেল গল থাকিল 3 implies a equal 3 এর মান পাই গলো 3 আর r মান পালো 4 এতে আমি ভাগগিটা উলিয়াব পারিম ঠিক আছে মানে কোশ্চেন হয় 63 তিনিটা ভাগত ভগুৱা ভাগগিটা আমি এতে উলিয়াম হতে তোমার লাস্টত লিখি দিবা যে থেকে নির্ণয় ভাগ কেটা কি কি আছিল a ইকুৱেল 3 তার পিছৰ ভাগটো কি আছিল ar ইকুৱেল 3 ইনটু r মান 4 ইকুৱেল 12 তার পিছত কি আছিল ar স্কয়ার ইকুৱেল এর মান হৈ গল 3 ইনটু r এর মান হৈ গল 4 আৰু স্কয়ার 4 স্কয়ার ইকুৱেল 3 ইনটু 4 স্কয়ার 4 4 গুণ 16 3 16 গুণ 48 নির্ণয় ভাগগিরা কি কি পালো 3 12 48 ঠিক আছে গতিকে এইটো হ'ব কোশ্চেন নম্বৰ 18 ৰ সলিউশন বুজি পাইছা কোলে লিখি লোৱা কোশ্চেন নম্বৰ 19 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে a, b, c ৰাখি তিনিটা এই ৰাখি তিনিটা 2 আৰু 18 ৰ মাজত থাকে 2, a, b এ ap মানে সমান্তৰ প্ৰগতি গঠন কৰে আৰু b, c, 18 এ gp গঠন কৰে যদি a + b + c ৰ মান 25 হয় মানে এই ৰাখি তিনিটাৰ যোগফল 25 হয় তেন্তে a b c ৰ মান নিৰ্ণয় কৰিব লাগে সোয়া কি বুলি কৈছে যে a, b, c ৰাখি তিনিটা 2 আৰু 18 ৰ মাজত থাকে যেহেতু কি বুলি কৈছে 2a b এ ap মানে 2, a, b এ ap গঠন কৰে ap মানে কি আছিল সমান্তৰ প্ৰগতি ক্ষেত্ৰত আমি কি লিখিছিলো যে b - a মানে এটো হ'ব a - 2 ইকুৱেল c - b b - a implies এটা a টো বাওফালে নিলে কি হ'ব মাইনাস a আছিল প্লাস a মানে a + a 2a ঠিক আছে এফালে কি আছে b - 2 হুফালে গলে +2 হৈ গল মানে 2a ইকুৱেল b + 2 এটো ইকুৱেশ্যন নম্বৰ 1 দিলো ঠিক আছে তাছ আৰু আমাক কি বুলি কৈছে আৰু bc 18 b, c, 18 এ gp গঠন কৰে মানে গুণোত্তৰ প্ৰগতি গঠন কৰে তেতিয়া আমি কি লিখিব পাৰো তেতিয়া আমি লিখিব পাৰো সো b/a মানে c/b ইকুৱেল c/b b মানে ইকুৱেল c ঠিক আছে implies ইয়াৰ পৰা আমি কি লিখিব পাৰো c * c c স্কয়ার ইকুৱেল 18 * b 18b implies স্কয়ারটো উঠাই দিয়া কি হ'ব c ৰ মান কি পাম সো এফালে স্কয়ার উঠালে এফালে বর্গমূল চিন আহিব বর্গমূল 18b ঠিক আছে এইটো ইকুৱেশ্যন নম্বৰ 2 দিলো নাও এতিয়া আমাক কি বুলি কৈছে কন্ডিশন
যে a প্লাছ b প্লাছ c ইকুৱেল 25 বুলি কৈছে তেতিয়াহ'লে আমি ইয়াৰ পৰা a b আৰু c ৰ মান উলিয়াব লাগে চোৱা ইমপ্লাইজ এতিয়া তুমি দুইফালে 2 ইনটু কৰি লোৱা 2 কিয় ইনটু কৰিম 2 ইনটু কৰিলে আমি 2a পাম 2 এর মান বহাব পাৰিম ঠিক আছে 2 হোল ইনটু a প্লাছ b প্লাছ c ইকুৱেল 2 ইনটু 25 দুইফালে 2 পূৰণ কৰি implies 2 into a 2a plus 2 into b 2b plus 2 into c 2c equal 2 into 25 50 there implies এটা 2a 2 এর মানটো বহাই দিয়া b plus 2 plus 2b plus 2c equal 50 implies b plus 2b 3b plus 2c equal কি আছে 50 আৰু এই 2 টো হুফালে লৈ যোৱা প্লাস আছে মাইনাস হৈ গল -2 implies 3b plus 2 into c c ৰ মান কি পাইছিলো √18b √18b equal 40 minus 2 48 গতি ইয়াৰ পিছৰ খালি চোৱা তোমালোকে তলে তলে লিখিবা implies এতিয়া আমি ইয়াৰ পৰা এক কাম কৰিম b ৰ মানটো অনলি উলিয়াম ঠিক আছে গতিকে 2 into 18b টো ৰাখা 2 into √18b equal হুফালে কি আছে 48 আৰু এই 3b টো হুফালে গলে কি হ'ব -3b হৈ যাব উলটা হৈ যাব +3b আছিল implies এতিয়া √18b টো ৰাখা আৰু এই দুইটো হুফালে লৈ যোৱা মানে কি হৈছিল পুৰণ এফালে গলে হৰণ হৈ যাব তলত যাব আৰু ওপৰত কি আছে 48 - 3b implies √18b equal 48/2 - 3b/2 এক্সট্ৰা কৰি দিলো আৰু implies √18b equal কি পাম 2 দি 48 হৰণ কৰিলে আমি কি পাম 24 - 3b/2 এতিয়া এই ৰুট ওভাৰ চিনটো উঠালে আমি হে বিৰ মান পাম হয় নহয় গতিকে ৰুট ওভাৰ চিনটো উঠাবলৈ হলে আমি কি কৰিব লাগিব হোল স্কয়াৰ কৰিব লাগিব √18b হোল স্কয়াৰ এটা বাওফালে হোল স্কয়াৰ কৰিলে হুফালে হোল স্কয়াৰ কৰিব লাগিব 24 - 3b/2 হোল স্কয়াৰ দুইফালে বৰ্গ কৰি এখিনি হৈছে না তোমালোকৰ মুছি দি আছো ইয়াৰ পিছৰ স্টেপ হৈছে এখিনি আৰু ইয়াৰ পিছৰ খালি আমি আকৌ ইয়াত লিখিম এখিনি মুছি লও হৈছে না সকলোৰে লিখি লোৱা মুছি দি আছো কাৰোবাৰ যদি লিখিবলৈ ৰৈ গৈছে ভিডিওটি ৰখাই লৈ লিখি লব পাৰিবা ঠিক আছে গতিকে ইয়াৰ পিছৰ খালি চোৱা implies তোমালোকে তলে তলে লিখি যাবা কি পালো √18b হোল স্কয়াৰ এতিয়া হোল স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যাব মানে 18b হৈ গল ইকুৱেল এতিয়া হুফালে এটো আমাৰ a - b হোল স্কয়াৰ আৰহিমতে মিলি আছে গতিকে সূত্ৰত পেলাই দিয়া 24 স্কয়াৰ মানে a স্কয়াৰ হৈ গল 24 স্কয়াৰ প্লাস b স্কয়াৰ b ৰ মান কিমান 3b/2 হোল স্কয়াৰ মাইনাস 2 into ab এর মান হৈ গল 24 into b ৰ মান হৈ গল 3b/2 implies 18b equal 24 স্কয়ার কৰিলে কিমান হ'ব 24 into 24 মানে 576 24 বর্গ 576 প্লাস 3 স্কয়ার মানে 9b স্কয়ার বাই 2 স্কয়ার মানে 4 মাইনাস 2 ক্যান্সেল গল 24 into 3 3 4 গুণ 12 2 হাতে থাকিল 1 3 2 গুণ 6 1 7 72b implies এতেই 18b টো হুফালে লৈ যোৱা এফালে কি কি আছে 576 plus 9b square by 4 minus 72b আৰু এই 18b টো প্লাস আছে হুফালে গলে minus 18b equal এফালে কি থাকিব 0
ইমপ্লাইজ এতিয়া এইটো তুমি স্কোয়ার থকাটো আগত লিখি লোৱা বি স্কোয়ার থকাটো মানে 9/4 বি স্কোয়ার মাইনাস বি কেটা হ'ব 72b আৰু ইয়াত 18b কেটা হৈ গ'ল দুইটা মাইনাসত আছে মাইনাস মাইনাসে প্লাস ইনটু মাইনাস থাকে 72 আৰু 18 কিমান হৈ গ'ল 90b আৰু এফালে আছে প্লাস 576 ইকুৱেল 0 এটো আমি হজা লৈছো ঠিক আছে এমপ্লয়িজ এতিয়া এই আটাইকেইটাৰ পৰা কি কমন ল'ব পাৰা 9 কমন ল'ব পাৰা ঠিক আছে 9 কমন ল'লে আমাৰ কি থাকিব ইয়াত থাকিব অনলি b স্কয়াৰ বাই তলত থাকিব 4 মাইনাস এতিয়া 90 ৰ পৰা 9 কমন হ'লে থাকিল 10 b প্লাস এটা 576 ৰ পৰা 9 কমন আহিল কিমান থাকিব 64 ইকুৱেল 0 এতিয়া চোৱা তোমালোকৰ এফালখিনি লিখা হৈছে নে মুছি দি আছো এতিয়া কও ইয়াৰ পিছৰ খালি আমি এফালে লিখি আছো তোমালোকে তলে তলে লিখি যাবা ইমপ্লাইজ চোৱা আমি কি কৰিছিলো একেটাৰ পৰা 9 কমন লৈছিলো ঠিক আছে এটা 9 টো কি হৈছে ইয়াৰ লগত পূৰণ ঠিক আছে হোফালে গলে হৰণ 9 টো 0 ৰ লগত যদি হৰণ হৈ যায় 0 হৈ যাব গতিকে আমাৰ কি থাকিল এখিনি b স্কয়াৰ by 4 minus 10b plus 64 equal কি হ'ব 0/9 ঠিক আছে 9 to 0 লগত হৰণ হৈ গল implies এটা লখাব লোৱা এইটা লখাও কি হ'ব 4 হৈ যাব কাৰণ ইয়াত তলত আছে 4 ইয়াত তলত কোনে মানে 1 আছে ইয়াত তলত কোনে মানে 1 আছে গতিকে লখাও কি হৈ গল 4 ইয়াত কি আছে b স্কয়াৰ 4 into 10 কি হ'ব মাইনাস আছে 40b plus 4 into 64 কিমান হৈ গল 4 4 গুণ 16 6 হাতে গেল 1 4 গুণ 24 একে 25 256 ইকুৱেল কি আছে 0 ঠিক আছে দ্যাট ইমপ্লাইজ এতিয়া এই 4 টো কি আছে হৰণ এফালৰ লগত উফালে গলে কি হৈ যাব পূৰণ 0 ৰ লগত পূৰণ কৰিলে 0 হৈ যাব মানে b স্কয়াৰ minus 40b plus 256 equal 0 এই 4 টো ইনটু কৰি দিলো আমি implies এটা তুমি এটো উৎপাদক বিশ্লেষণ কৰি ভাঙি দিয়া ঠিক আছে b স্কয়াৰ minus এটা এই 40b টো minus 40b কে আমি এনেকে ভাঙিম সোয়া minus 8b minus 32b এই দুটাৰে ভাঙিলো ঠিক আছে মানে মাইনাস মাইনাস প্লাস কিন্তু চিনটো মাইনাস থাকে 8 আৰু 32 কিমান হৈ গল 40 ঠিক আছে 40b plus 256 equal 0 into 4 0 এতিয়া সোয়া কমন লোৱা এই দুটাৰ পৰা কি কমন আহে b কমন আহে b স্কয়াৰৰ পৰা b কমন আহিলে b ৰৈ যাব মাইনাস 8b ৰ পৰা b কমন আহিলে 8 ৰৈ যাব এতিয়া আমি সাম ব্ৰেকেটটো মিলে না নাই সোয়া এই দুটাৰ পৰা আমাৰ কমন আহিল মাইনাস কি হ'ব 32 কমন আহিব ঠিক আছে তেতিয়াহলে ইয়াত ৰৈ যাব অনলি b ঠিক আছে তাৰপিছত ইয়াৰ পৰা মাইনাস কমন লোৱা হৈছে গতিকে মাইনাস চিন আহিব ঠিক আছে মাইনাস মাইনাস ইনটু হলে প্লাস হৈ যায় 256 ৰ পৰা 32 কমন ললে কিমান থাকিব 8 থাকিব 8 দুগুণ 16 6 হাতে গেল 1 8 3 গুণ 24 একে 25 ঠিক আছে b minus 8 ব্ৰেকেট গিটা মিলি গৈছে ইমপ্লাইজ এটা হৈ গল আমাৰ b minus 8 আৰু এটা কি হ'ব ব্ৰেকেট b minus 32 equal 0 এখানে মুছি দিছো কাৰোবাৰ যদি লিখা হোৱা নাই ভিডিওটি ৰখাই লৈ লিখি ল'ব পাৰা ঠিক আছে ইয়াৰ পিছৰ খালি আমি আকৌ এফালে লিখি আছো সোয়া এটাকে আমি ব্ৰেকেট কেটা বল দুটা এটা হৈ গল b minus 8 equal 0 ইয়াৰ পৰা আমি b মান উলিয়াম implies b equal minus 8 টো হুফালে গলে plus 8 হৈ গল ঠিক আছে বা এটোৰ পৰা উলোৱা b minus 32 equal 0 implies b equal
-32 সোফালে গ'লে +32 হৈ যায় গতিকে আমি বিৰ মান কি পালো দুটা এটা হৈ গ'ল 8 আৰু এটা হৈ গ'ল 32 কিন্তু এটো আমাৰ হৈ গ'ল অসম্ভৱ কিয় কাৰণ চোৱা আমাৰ a + b + c ইকুৱেল কৰিলে কিমান হয় 25 কিন্তু b অনলি হৈ আছে 32 গতিকে এটো অসম্ভৱ বিৰ মান আমি কিমান লম 8 বিৰ মান আমি 8 লৈ কিনে আমি এতিয়া বিৰ মানটো ইয়াত বহাই দিম 1 নম্বৰ সমীকৰণত বহাই দিম আমি এৰ মান পাই যাম আমি বিৰ মান পালো এতিয়া আমি আৰু দুটা মান উলিয়াব লাগে চোৱা এতিয়া বিৰ মান 1 নঙত বহুৱাই 1 নঙত যদি বহুৱা কি পাবা যে 2a equal b + 2 implies 2a equal বিৰ মান 8 plus 2 implies 2a equal 8 plus 2 কিমান হৈ গ'ল 10 ঠিক আছে implies আমাক লাগে এৰ মান গতিকে এটো ৰাখা আৰু এই 2 কি হৈছে লগত ইনটু সোফালে গ'লে কি হৈ যাব হৰণ মানে 10 ৰ লগত কি হৈ যাব হৰণ তেতিয়ালে 2 দি 10 কেনসেল কৰিলে কিমান হ'ব 5 ঠিক আছে 2 5 গুণ 10 ইকুৱেল কি পালো এৰ মান কি পালো 5 এটা আমি এৰ মান পালো বিৰ মান পালো এতিয়া আমি উলিয়াম সিৰ মান গতিকে এখিনি হৈছে না সকলোৰে মুছি দি আছো এটা ইয়াৰ পিছৰ খালি আমি এফালে লিখি আছো ঠিক আছে এটাকে বিৰ মান 2 নম্বৰ ইকুৱেশ্যনত বহাই দিয়া 2 নঙত বহুৱাই 2 নম্বৰ সমীকৰণত বহালে কি হ'ব 2 নম্বৰ সমীকৰণটো আছিল c equal √18b equal চোৱা ইমপ্লাইজ এফালে কি আছিল c 18 into b বিৰ মান কি পাইছিলো আমি 8 implies c equal √over কিমান হ'ব চোৱা 8 8 গুণ 64 4 হাতে থাকিল 6 8 গুণ 8 8 6 14 implies c equal চোৱা 144 ৰ বৰ্গমূল কিমান আছিল 12 12 12 গুণ 146 তেতিয়াহলে আমি এৰ মান পালো বিৰ মান পালো সিৰ মান পালো এটাকে নিৰ্ণয় মানবোৰ হল কি a equal 5, b equal 8, c equal 12 বুজি পাইছা সকলে তোমালোকে স্টেপবোৰ মনত ৰাখিবা কোনটোৰ পিছত কি কৰা গৈছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 19 ৰ সলিউশন বুজি পাইছা সকলে লিখিলা কোৱেশ্চন নম্বৰ 20 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে দুটা ৰাশিৰ যোগফল 100 আৰু সেই ৰাশি দুটাৰ am মানে সমান্তৰ মাধ্য আৰু gm মানে গুণোত্তৰ মাধ্য দুটা ক্ৰমে কি বুলি কৈছে a আৰু g সমান্তৰ মাধ্য a গুণোত্তৰ মাধ্য g যদি a/g equal 5:4 হয় তেন্তে ৰাশি দুটা নিৰ্ণয় কৰা গতিকে আমি ৰাশি দুটা কি কৰিম ধৰি লম লেট ধৰা হল ৰাশি দুটা a আৰু b তেতিয়ালে আমি a আৰু b ৰ মান উলিয়াব লাগে ঠিক আছে আৰু কি দিয়া আছে so a/g মানে আমি লিখিব পাৰো a/g equal 5/4 implies so কি হ'ব g into 5 5g ঠিক আছে মানে বজ্ৰপুৰণ 4 into a 4a implies ইয়াৰ পৰা তুমি g ৰ মান উলিয়াই লোৱা g equal কি হৈ গ'ল 4/5a এই 5 টো পূৰণ হৈ আছিল সোফালে হলাব লগে হৰণ g ৰ মান পাই গলো ইকুৱেশ্যন নম্বৰ এটা দি থোৱা according to question প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কৈছে যে ৰাশি দুটাৰ
যোগফল 100 মানে a plus b equal 100 ঠিক আছে এটুকু এটা ইকুয়েশন দিয়া 2 নম্বৰ ইকুয়েশন আৰু কি বুলি কৈছে আৰু কৈছে যে হেই ৰাশি দুটাৰ am a বুলি কৈছে মানে a আৰু b ৰ am ইকুৱেল কি বুলি কৈছে a সমান্তৰ মাধ্য a বুলি কৈছে implies এটা সমান্তৰ মাধ্য মানে উলোৱাৰ ফৰ্মুলা কি আছিল যে সংখ্যা দুটাৰ যোগফল বাই 2 ইকুৱেল সমান্তৰ মাধ্য a implies এটা a plus b ৰ মান কি পাইছিলো আমি 100 by 2 equal a implies a equal কিমান পালো 2 দি 1 হক হৰণ কৰিলে 50 হৈ গল এৰ মান পাই গলো 50 সোয়া এটাকে আৰু কি বুলি কৈছে আমাক আৰু কৈছে যে ৰাখি দুটাৰ gm গুণোত্তৰ মাধ্য g বুলি কৈছে a আৰু b ৰ gm equal g বুলি কৈছে implies a আৰু b ৰ gm গুণোত্তৰ মাধ্য কেনেকৈ উলিয়ায় সংখ্যা দুটাৰ পূৰণফল বৰ্গমূল চিহ্নৰ ভিতৰত ঠিক আছে √a * b equal g implies √a * b ab equal কি আছে g এতিয়া g ৰ মান আমি পাইছো 4/5a বহাই দিয়া 4/5a implies √ab equal 4/5 into a এর মান কি আছে 50 এর মান পাইছো আমি বহাই দিয়া 50 implies √ab এটা 5 এ দি 50 কেইবাৰ যায় 10 বাৰ যায় ঠিক আছে 4 দুগুণ 40 implies এটা ইয়াৰ পৰা আমি ab ৰ মান উলিয়াই লম এই ৰুট চিনটো উঠাম ৰুট চিনটো উঠাবলৈ হলে কি কৰিব লাগিব হোল স্কয়াৰ লাগিব হয় না গতিকে হোল স্কয়াৰ দুইফালে বৰ্গ কৰি দিয়া বাওফালে বৰ্গ কৰিলে সোফালে বৰ্গ কৰিব লাগিব 40 স্কয়াৰ এতিয়া স্কয়াৰ কৰি কি হ'ব বৰ্গমূল চিনটো উঠি যাব গতিকে কি হৈ যাব ইয়াত ab ঠিক আছে ইকুৱেল 40 স্কয়াৰ কৰিলে কিমান হ'ব 4 4 গুণ 16 আৰু 0 0 ঠিক আছে গতিকে এখিনি হৈছে না সকলোৰে এখিনি মুছি দি আছো তোমালোকে প্ৰথমতে আমি কি কৰিলো এখিনি লিখিলো ইয়াৰ পিছত এটো লিখিলো ইয়াৰ পিছত আমি এটো লিখিলো তাৰ পিছত এটো লিখিলো গতিকে এটা ইয়াৰ পিছৰ খালি আমি ইয়াত লিখি আছো এখিনি মুছি দি আছো এটা সোয়া ইয়াৰ পিছৰ খালি আমি ইয়াত লিখিছো তোমালোকে তলে তলে লিখি যাবা আমি কি পাইছো a plus b পাইছো এটা আমি কি উলিয়াব লাগে a আৰু b ৰ মান উলিয়াব লাগে এটা a plus b আমি যদি a minus b ৰ মান উলিয়াব পাৰো তেতিয়াহলে b b ক্যান্সেল হৈ যাব হয়তো a a ক্যান্সেল যাব ঠিক আছে আজি কোন এটা ক্যান্সেল যাব গতিকে আমি a minus b উলিয়াব লাগিব কেনেকৈ উলিয়াম এটোৰ পৰা উলিয়াম নাও 2 নম্বৰ ইকুয়েশন implies 2 ৰ পৰা কি পাইছিলো আমি a plus b equal 100 ঠিক আছে implies ইয়াক তুমি দুইফালে হোল স্কয়াৰ কৰা কি আছে a plus b হোল স্কয়াৰ equal 100 স্কয়াৰ দুইফালে স্কয়াৰ কৰিলো implies a plus b হোল স্কয়াৰ আমি এটা ফৰ্মুলা পাইছিলো এনেকুৱা a minus b হোল স্কয়াৰ plus 4ab এটো ফৰ্মুলা পাইছিলো এটো ফৰ্মুলা মতে কৰিম ঠিক আছে তেতিয়াহলে আমি a minus b ৰ মান উলিয়াব পাৰিম ইকুৱেল 100 স্কয়াৰ কৰিলে কিমান হ'ব 10000 ঠিক আছে 100 স্কয়াৰ 100 into 100 implies a minus b whole square plus 4 into ab ab ৰ মান পাইছো আমি 1600 equal 10000 implies a minus b whole square plus 4 into 1600 হলে কিমান হ'ব 4 16 গুণ 64 00
equal 1 0 0 0 0 implies a minus b whole square equal এফালে কি আছে 1 0 0 0 0 তাৰপিছত এই 6400 টো বাওফালে আছে প্লাসত ওফালে গলে মাইনাস 6400 implies a minus b whole square equal সোয়া এই 10000 ৰ পৰা 6400 বিয়োগ হলে কিমান থাকিব 3600 ঠিক আছে implies এতিয়া আমাক কি লাগে আমাক লাগে a minus b ৰ মান গতিকে স্কয়ার টো উঠাই দিয়া এফালে স্কয়ার উঠালে কি হ'ব a minus b এফালে স্কয়ার উঠালে এফালে বর্গমূল চিন আহিব 3600 ঠিক আছে গতিকে এখিনি হৈছে না সকলোৰে এখিনি মুছি দিও গতিকে ইয়াৰ পিছৰ খাৰি আমি ইয়াত লিখি আছো আকৌ সো implies তোমালোকে তলে তলে লিখি যাবা a minus b equal এই 36 ৰ বর্গমূল কিমান হ'ব 36 জায়গাত আমি কি লিখিব পাৰো √60 into 60 ঠিক আছে 36 ৰ বর্গমূল হ'ব আমাৰ a minus b equal এটা 60 আহিব ঠিক আছে a minus b ৰ মান পালো এইটো ইকুৱেশ্যন নম্বৰ দিয়া এটা এইটো ইকুৱেশ্যন নম্বৰ 3 হ'ব এটাকে ইকুৱেশ্যন নম্বৰ 1 মাইনাস ইকুৱেশ্যন নম্বৰ 3 implies এটোৰ পৰা আমি এটো বিয়োগ কৰি চাম তেতিয়ালে আমি যিকোনো এটাৰ মান পাম প্ৰথমতে সোয়া বাওফালে কিনি বাওফালে a plus b minus বাওফালে কি আছে a minus b equal কি আছে 100 minus 60 implies ব্র্যাকেট টো উঠোৱা a plus b minus ব্র্যাকেট উঠালে ব্র্যাকেটৰ ভিতৰত থকা চিনটো চেঞ্জ হ'ব যেহেতু আগত মাইনাস চিন আছে minus a minus minus plus b চিনটো হলনি হৈ গল equal 100 minus 60 40 implies plus a minus a cancel গল b plus b 2b equal 40 implies b equal 2 to b লগত পূৰণ হৈছিল ওফালে গলে হৰণ হৈ যাব 40/2 implies b equal কি পালো আমি 2 দি 40 ক্যান্সেল গলে কিমান থাকিব 20 b ৰ মান পালো 20 আমি b ৰ মান পাই গলো এতিয়া আমি a ৰ মান উলিয়াব লাগে a ৰ মানটো আমি কোনটোৰ পৰা উলিয়াম 3 নম্বৰ সমীকৰণৰ পৰা উলিয়াই দিম ঠিক আছে সোয়া গতিকে ইয়াৰ পিছৰ খালি আমি ইফালে লিখিম এটাকে b ৰ মান 3 নঙত বহুৱাই b ৰ মানটো আমি 3 নম্বৰ সমীকৰণত বহুৱাম সোয়া কি আছে 3 নম্বৰ সমীকৰণটো a minus b equal 60 implies a minus b b ৰ মান হৈ গল 20 equal 60 implies a equal কি আছে 60 আৰু -20 টো হুফালে গলে +20 হৈ গল ঠিক আছে that implies a equal 60 plus 20 কিমান হৈ গল 80 এর মান পাই গলো b ৰ মান পাই গলো গতিকে তোমালোকে লিখি দিব পাৰা যে এটাকে লাষ্টত দেখাই লিখি দিব পাৰা এটাকে নির্ণয় রাখি দুটা কিমান a আৰু b বুলি ধৰিছিলো ৰাখি দুটা কি হৈ গল 80 আৰু 20 ঠিক আছে এটো উলিয়াব দিছিল গতিকে এটো হ'ব কোৱেশ্চন নম্বৰ 20 ৰ নিৰ্ণয় সলিউশন বুজি পাইছা সকলোৱে লিখি লোৱা গতিকে আজি ভিডিওটি ইমানতে শেষ কৰিলো যদি ভিডিও চাই ভাল লাগিছে ভিডিওটো লাইক কমেন্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লিখি লোৱা